হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026 ফায়াৰ এণ্ড ছেফটি ডিপাৰ্টমেণ্ট জবছ অল আছাম প্ৰাইভেট জবছ। তো ফায়াৰ আৰু ছেফটি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে প্ৰাইভেট ছেক্টৰত জব বিচাৰি আছে বা যিসকলে এতিয়াও প্ৰাইভেট জব বিচাৰি আছে, আজি যিকেইটা পোষ্ট লৈ আহিছোঁ এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ, মই কেৱল আপোনালোকৰ কাৰণে প্ৰাইভেট জবৰ যিসমূহ ইনফৰমেশ্যন হয় সেই ইনফৰমেশ্যনসমূহে লৈ আহোঁ। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব বিচাৰে বা যিসকল ইণ্টাৰেষ্টেড হয় আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেণ্ট ভেকেঞ্চিজ অথৰাইজড ডিলাৰ্ছ অফ গ্ৰাফছ কটন লিমিটেড। তো এই পোষ্টটো মুকলি কৰা হৈছে থ্ৰী হুইলাৰ ডিলাৰৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে। ইয়াতে বহুকেইটা পোষ্ট মুকলি কৰা হৈছে। প্ৰথমৰ পোষ্টটো মুকলি কৰিছে ছাৰ্ভিচ ইঞ্জিনিয়াৰৰ বিভাগত। এই বিভাগত 10টা পোষ্ট মুকলি কৰিছে আৰু যোনসকলে ডিপ্ল'মা কৰিলে তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে টেকনিচিয়ানৰ বিভাগত। এই বিভাগত 15টা পোষ্ট মুকলি কৰা হৈছে আৰু ইয়াৰ কাৰণে যিসকলে ITI কৰি থৈছে তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। তাৰপিছতে আছে MIS কোঅৰ্ডিনেটৰ। ইয়াৰ কাৰণে 6টা পোষ্ট মুকলি কৰিছে আৰু এই পোষ্টটোৰ কাৰণে শিক্ষাগত অৰ্হতা কি লাগিব একো মেনশ্যন কৰা হোৱা নাই। যদি এই পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যেতিয়া আপোনালোকে এই মেইলটোত বায়'ডাটাখন চেণ্ড কৰিব ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব ওপৰৰ কোনটো পোষ্টৰ কাৰণে আপুনি আবেদন কৰিছে। আৰু এটা হোৱাটছআপ নম্বৰ দিয়া হৈছে 6002334033। এই নম্বৰটোৰ যোগেৰে হোৱাটছআপত আপোনালোকৰ বায়'ডাটাখন চেণ্ড কৰিও এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 21 জানুৱাৰীলৈকে। পোষ্টকেইটা যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ফায়াৰ এণ্ড ছেফটি পজিশ্যন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট অনলি। তো এই পোষ্টটো মুকলি কৰা হৈছে ফায়াৰ আৰু ছেফটি ডিপাৰ্টমেণ্টত পোষ্ট মুকলি কৰিছে। ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কাৰণে অনলি পোষ্ট মুকলি কৰা হৈছে। তো যদি আপোনালোকে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত জব কৰিব বিচাৰে বা যিসকলে ডিব্ৰুগড়ত পোষ্ট বিচাৰি থাকে যদি আপোনালোকে আগ্ৰহী হয় এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকক ইণ্ডাষ্ট্ৰী বেছত এটা চেলাৰী দিয়া হ'ব, লগতে ফ্ৰী একমেণ্ডেশ্যন পাই যাব। যথেষ্ট পৰিমাণে এটা ভাল চেলাৰী লগতে ফ্ৰী একমেণ্ডেশ্যন দিয়া হ'ব আৰু এই পোষ্টকেইটা কণ্টেক্সুৱেল পোষ্ট হয়। যদি আবেদন কৰিব বিচাৰে আবেদন কৰি ল'ব। পোষ্টকেইটা কিন্তু কণ্টেক্সুৱেল। এলিজিবল কেণ্ডিডেট ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ৰেচিডেণ্ট অনলি। তো যোনসকল ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ৰেচিডেণ্ট তো তেওঁলোকেহে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে ফায়াৰ এণ্ড ছেফটি ছুপাৰভাইজাৰৰ বিভাগত। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা BSc ডিপ্ল'মা ইন ফায়াৰ এণ্ড ছেফটি বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ইয়াৰ লগতে এজ লিমিট 22ৰ পৰা 30 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে ফায়াৰমেনৰ বিভাগত। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা ITI HSLC প্লাছ বেচিক ফায়াৰ ফাইটিং কোৰ্চ কৰা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 1 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এই পোষ্টটোৰ কাৰণে আৰু যোনসকলৰ HMV ড্ৰাইভিং লাইচেঞ্চ আছে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেড দিয়া হ'ব। HMV যোনসকলে হেভি মটৰ ভেহিকল যিসমূহৰ ড্ৰাইভিং লাইচেঞ্চ আছে তো তেওঁলোকে যদি আবেদন কৰে প্ৰিফেড পাই যাব। পোষ্টটোৰ কাৰণে এজ লিমিট 22ৰ পৰা 30 বছৰ বিচৰা হৈছে। ইয়াৰ পিছতে HMV ড্ৰাইভাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন HSLC পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে। তো যিসকলে ড্ৰাইভাৰ পোষ্ট বিচাৰি থাকে যদি আগ্ৰহী হয় এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে এই পোষ্টটোৰ কাৰণে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে HMV ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব প্লাছ 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব HMV গাড়ী চলোৱা।
হেভি মটৰ ভেহিকল চলোৱা আপোনালোকৰ 1 বছৰ এক্সপিৰিয়েন্স থাকিব লাগিব এজ লিমিট 22 পৰা 30 বছৰ বিচৰা হৈছে যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে এই মেইল যোগে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে মেইলত বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 25 জানুৱাৰী লৈকে পোষ্ট কেটা যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅটো যদি চাই ভাল পায় ভিডিঅটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহো এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত যদি ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে হস্পিটেলিটি প্ৰফেশনেল ইকো লাক্সাৰি ৰিজৰ্ট ইন কাজিৰঙা পোষ্টটো মুকলি কৰা হৈছে ইকো লাক্সাৰি ৰিজৰ্টৰ ফালৰ পৰা কাজিৰঙাত পোষ্ট মুকলি কৰিছে যদি ইন্টাৰেষ্টেড হয় ৰিজৰ্টত জব কৰিবৰ কাৰণে কাজিৰঙাত তো পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব এটা প্ৰথমৰ পোষ্ট মুকলি কৰা হৈছে জেনেৰেল মেনেজাৰৰ বিভাগত ইয়াতে কেনেকুৱা ধৰণৰ কি ক্ৰাইটেৰিয়া লাগিব গুটেখিনি ইয়াতে মেনশন কৰা হৈছে ভালদৰে এবাৰ পঢ়ি চাই ল'ব সেকেন্ড পোষ্টটো মুকলি কৰিছে ফুড এণ্ড বিভাৰেজ মেনেজাৰ তাৰ পিছতে আছে ফোন অফিচ মেনেজাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে যদি এলিজিবল হয় ইছুক প্ৰাৰ্থীসকলে আবেদন কৰি ল'ব এক্সপেৰিয়েন্স লেভেল সিনিয়ৰ মাইন সিনিয়ৰ হস্পিটেলিটি প্ৰফেশনেল অনলি তো ইয়াতে এক্সপেৰিয়েন্স লেভেলটো মেনশন কৰা হৈছে এই লেভেলৰ এক্সপেৰিয়েন্স থকা কেণ্ডিডেট সকলেহে আবেদন কৰিব পাৰিব যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভি বা বায়োডাটাখন সেন্ড কৰি দিব আৰু যেতিয়া আপোনালোকে বায়োডাটা সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 21 জানুৱাৰী লৈকে পোষ্ট কেটা যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰিছে ৰিসেপশ্যনিষ্ট সাৰ্ভিস এডভাইসৰ এণ্ড এসিস্টেন্ট মেনেজাৰ কাৰটেক হুব গুৱাহাটী পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটীত থকা কাৰটেক হুবৰ ফালৰ পৰা ৰিসেপশ্যনিষ্ট সাৰ্ভিস সুপাৰ এডভাইসৰ আৰু এসিস্টেন্ট মেনেজাৰৰ বিভাগত প্ৰথমৰ পোষ্টটো হৈছে ৰিসেপশ্যনিষ্ট ইয়াৰ কাৰণে ফিমেল কেণ্ডিডেট বিচাৰিছে তো যোনসকল মহিলা কেণ্ডিডেট তেওঁলোকে পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে মিনিমাম 12 পাছৰ পৰা গ্ৰেজুৱেটলৈকে যোনসকল কেণ্ডিডেট আছে তেওঁলোকে আবেদন কৰিব পাৰিব সেকেন্ড পোষ্টটো সাৰ্ভিস এডভাইসৰৰ বিভাগত মুকলি কৰা হৈছে ইয়াৰ কাৰণে স্যালাৰি 10 পৰা 15000 টকা দৰমহা দিয়া হ'ব আৰু যোনসকলে গ্ৰেজুৱেট ডিপ্লোমা কৰিলে তো তেওঁলোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব তাৰ পিছতে আছে এসিস্টেন্ট মেনেজাৰৰ পোষ্টটো মুকলি কৰিছে ইয়াত এসিস্টেন্ট মেনেজাৰৰ বিভাগত স্যালাৰি 15 পৰা 20000 টকা দিয়া হ'ব বুলি ইয়াতে মেনশন কৰা হৈছে ৰিকুৱেটটোৰ কাৰণে ডিপ্লোমা ইন অটোমোবাইল মেকানিকেল আৰু আইটিআই উইথ মিনিমাম 2 বছৰ এক্সপিৰিয়েন্স বিচৰা হৈছে এই পোষ্টৰ কাৰণে এই পোষ্ট কেটা কৰাৰ বাবদ আপোনালোকক বেনিফিট দিয়া হ'ব পিএফ এণ্ড ইএসআইসি প্ৰভাইডেড তো পিএফ ইএসআইসি আপোনালোকে পাই যাব পোষ্ট কেটাৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউম বায়োডাটা সেন্ড কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু যেতিয়া আপোনালোকে মেইলটোত বায়োডাটা বা ৰিজিউমখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে কন্টাক্ট নম্বৰ দিয়া হৈছে 9435881133 এই নম্বৰটোত যোগাযোগ কৰি পোষ্ট কেটাৰ বিষয়ে যদি ইয়াত অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 21 জানুৱাৰী লৈকে পোষ্ট কেটা যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্ট মুকলি কৰা হৈছে টিচিং এণ্ড কাউন্সেলিং পজিশন দ্য গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেল তো এই পোষ্টটো মুকলি কৰা হৈছে দ্য গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেলৰ ফালৰ পৰা ইয়াতে টিচিং আৰু কাউন্সেলিং পোষ্টত মুকলি কৰা হৈছে জব প্ৰথমৰ পোষ্টটো মুকলি কৰিছে মাদাৰ টিচাৰৰ বিভাগত সেকেন্ড আছে পিজিটি পোষ্ট গ্ৰেজুৱেট টিচাৰ ইংলিছ মেথমেটিক্স সোশিয়েল সায়েন্স আৰু হিন্দী পঢ়াব পৰাকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰ বিচৰা হৈছে তাৰ পিছতে আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স কম্পিউটাৰ সায়েন্স পঢ়াব পৰাকৈ শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰিছে ইয়াৰ পিছতে আছে স্কুল কাউন্সিলৰ বিভাগত ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা এমএ ইন সাইকোলজি বিচৰা হৈছে এলিজিবিলিটি বিএড মেন্ডেটৰী হুৱেৰ এপ্লিকেশন উইথ গুড কমিউনিকেশ্যন স্কিল তো যোনসকলে বিএড কৰিলে
মেণ্ডেটৰী বিএড লাগিবই তো তেওঁলোকে সেই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু গুড কমিউনিকেশ্যন স্কিল বিচৰা হৈছে পোষ্টকেইটাৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড চিভিখন সেন্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব সাবজেক্ট লাইনত কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিবলৈ একেবাৰে নেপাহৰিব লাষ্ট ডেটটো দিয়া হৈছে 22 জানুৱাৰীলৈকে পোষ্টকেইটা যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে অটোমোবাইল ইঞ্জিনিয়াৰিং ফেকাল্টি ডিপ্লোমা লেভেল পোষ্টটো মুকলি কৰা হৈছে অটোমোবাইল ইঞ্জিনিয়াৰিং ফেকাল্টি ডিপ্লোমা লেভেলৰ পোষ্ট মুকলি কৰিছে এই পোষ্টৰ কাৰণে যদি আবেদন কৰিব বিচাৰে শিক্ষাগত অৰ্হতা থাকিব লাগিব বিটেক বিই ইন অটোমোবাইল আৰু মেকানিকেল ইঞ্জিনিয়াৰিং কৰা কেণ্ডিডেটসকলে সেই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব এক্সপেৰিয়েন্স থকা সকলে প্ৰিফেড পাই যাব যদি পোষ্টৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড চিভিখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 23 জানুৱাৰীলৈকে পোষ্টকেইটা যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সেলছ এক্সিকিউটিভ মেডিকেল ফিল্ড তো এই পোষ্টটো মুকলি কৰিছে সেলছ এক্সিকিউটিভ বিভাগত মেডিকেল ফিল্ডত আপোনালোকে যদি মেডিকেল ফিল্ডত সেলছ এক্সিকিউটিভ বিভাগত পোষ্ট কৰিব বিচাৰে তো এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব এটা ৰেপুটেড প্ৰাইভেট লিমিটেড কোম্পানী আণ্ডাৰত এই পোষ্টটো মুকলি কৰা হৈছে তো যিসকলে পোষ্টৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু এটা কন্টেক্ট নম্বৰ দিয়া হৈছে 9435055555 তো এই নম্বৰটোত যোগাযোগ কৰি পোষ্টৰ বিষয়ে যদি ইয়াত কৈ দিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেটটো দিয়া হৈছে 22 জানুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 8 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে এক্সিকিউটিভ সেলছ এণ্ড মাৰ্কেটিং আসাম ইউনিটছ তো পোষ্টটো মুকলি কৰা হৈছে অসম ইউনিটছৰ ফালৰ পৰা সেলছ আৰু মাৰ্কেটিংৰ বিভাগত ইয়াৰ কাৰণে গ্ৰেজুৱেট বিচৰা হৈছে তো যোনসকলে গ্ৰেজুৱেট কৰিলে তেওঁলোকে আবেদন কৰিব পাৰিব এক্সপেৰিয়েন্স মোৰ দেন 3 ইয়াৰ প্ৰিফেৰেবলি ইন প্লাষ্টিক বটল ইণ্ডাষ্ট্ৰি এণ্ড বিভাৰেজ ইণ্ডাষ্ট্ৰি তো যোনসকলৰ এক্সপেৰিয়েন্স আছে প্লাষ্টিক বটলছ ইণ্ডাষ্ট্ৰি আৰু বিভাৰেজ ইণ্ডাষ্ট্ৰিৰ ওপৰত তো তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেৰেবলি দিয়া হ'ব আৰু যোনসকলৰ 3 বছৰ এক্সপেৰিয়েন্স আছে তো তেওঁলোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব স্যালাৰি 30000 টকা প্ৰতি মাহে দৰমহা দিয়া হ'ব বেছ অন কাৰেন্ট স্যালাৰি তো পোষ্টৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 21 জানুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 9 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ CRE টাটা কেপিটেল লিমিটেডৰ আণ্ডাৰত এই পোষ্টটো মুকলি কৰিছে জব লোকেশ্যন ডিব্ৰুগড় আৰু তেজপুৰত পোষ্টটো মুকলি কৰা হৈছে ৰিক্ৰুটমেণ্টৰ কাৰণে এনি গ্ৰেজুৱেট কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব এজ লিমিট বিলো 30 ইয়াৰ্ছ বিচৰা হৈছে আৰু ইয়াৰ কাৰণে এক্সপিৰিয়েন্স 1 পৰা 3 বছৰ অটো লোন এক্সপিৰিয়েন্স বিচৰা হৈছে তো যোনসকলৰ অটো লোন এক্সপিৰিয়েন্স আছে তো তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেড দিয়া হ'ব পোষ্টৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব লাষ্ট ডেট দিয়া হৈছে 21 জানুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 10 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সেলছ অফিচাৰৰ বিভাগত FMCG গেকছন্স নিউট্ৰিচনছ LLP আণ্ডাৰত এই পোষ্টটো মুকলি কৰিছে তো FMCG ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে ইয়াতে বহুকেইটা পোষ্ট মুকলি কৰা হৈছে প্ৰথমৰ পোষ্টটো 3টা পোষ্ট মুকলি কৰিছে সেলছ অফিচাৰৰ বিভাগত গুৱাহাটীত সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে এটা পোষ্ট সেলছ অফিচাৰৰ বিভাগত নৰ্থ লখিমপুৰত আৰু 3 নম্বৰ পোষ্টটো মুকলি কৰিছে এটা সেলছ অফিচাৰ যোৰহাটত তো এই 3টা লোকেশ্যনত পোষ্ট মুকলি কৰা হৈছে সেলছ অফিচাৰৰ বিভাগত যদি আগ্ৰহী হয় আবেদন কৰি ল'ব স্যালাৰি এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ডৰ আণ্ডাৰত যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি দিয়া হ'ব আৰু প্ৰিফেড পাই যাব যোনসকলৰ FMCG সেলছৰ ওপৰত এক্সপিৰিয়েন্স আছে লগতে ষ্ট্ৰং কমিউনিকেশ্যন এণ্ড মাৰ্কেট এক্সিকিউশ্যন স্কিল এম্বিশন ফৰ লং টাৰ্ম গ্ৰোথ তো যিসকলৰ এইখিনি ক্ৰাইটেৰিয়া মানে এলিজিবিলিটি আছে তো তেওঁলোকে যদি এই পোষ্টৰ কাৰণে আবেদন কৰে তেওঁলোকক প্ৰিফেড দিয়া হ'ব পোষ্টৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে
তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু যেতিয়া আপোনালোকে বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত কোনটো পোষ্ট আৰু কোনটো লোকেশনৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিব লাষ্ট ডেট দিয়া হৈছে 21 জানুৱাৰী লৈকে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅটো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅটো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ